हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल हातिम आलिस लाइफ बंधुसकल मैं आज आको पुनरे आपनालोकर माजली उपस्थित हलोहि। आज मैं औषध दाना और तारमाने तीन धৰণৰ बस्तु मैं आज चिलापथारলৈ पठियाम। तो मैं आरम्भ কৰিবলৈ লৈছোঁ। এইবিলাক আজি मैं पेक কৰি আছোঁ। इफाले दुई धৰণৰ दाना আছে। এটা আছে ইনসেক্টিসাইড, এটা আছে ফাঙ্গিসাইড। এই ঔষধখিনি আৰু এক ধৰণৰ ঔষধ দিছোঁ, এটো হল ভিটামিন। আৰু কোনটো সময়ত মাৰিব। আজিৰ এই ডেলিভাৰীটো গৈ আছে চিলাপথাৰলৈ মণিৰাম স্বৰ্গীয়াৰী দাদালৈ। দাদা যদি আপুনি মোৰ ভিডিঅ'টো চাই আছে মই আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো आरम्भ करा जाक कोनটো औषध कोनটো সময়ত দিব। तो आज जिखिनि दाना औषध पठियाई आसो ভিটামিন এই औषधखिनि किन्तु केवल जलकिया खेतिर कारण पठियाई आसो। मणिराम स्वर्गीयारी दादाई 2.5 बिघा माटी जलकियार खेती करिছে। जलकियार गছত तारमाने दुई धৰণৰ बेमार দেখা দিছে। এটা হল গছৰ গুৰিত হোৱা ফাঙ্গিসাইড আৰু এটা বেমাৰ হল গছৰ পাতবিলাক केकुरी जोआ। तो केकुरी जोआर कारणे मैं प्रथमते आपनालोকক कबले गई आसो। तार कारणे मैं यात अलरेडी दुटा औषध राखिছো। तारे एटा हल ग्रासिया। आपनालोके निश्चय नामটো দেখা पाइছে ग्रासिया। गडरेज एग्रोवेट कोम्पानी। এই গডৰেজ এগ্ৰোভেট কোম্পানীৰ ঔষধ আপোনালোকে যিকোনো ঔষধ আপোনালোকৰ খেতি দিব আপোনালোকৰ ৰিজাল্ট কিন্তু 100% পাব। তো এই গডৰেজ এগ্ৰোভেট কোম্পানীৰ মানুহ যদি মোৰ ভিডিঅ'টো চাইছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউয়াৰ্স হিচাপে হৈ আছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকে বজাই দিব যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ বিধান খেতিত দিব পৰা দানা দিব পৰা ঔষধ গছত পোৱা ফাঙ্গিসাইড হলে তাৰে ঔষধ মই সব আপোনালোকক যোগান ধৰিম। যদি আপোনালোকৰ এনেকুৱা ধৰণৰ ঔষধ দানাৰ প্ৰয়োজন হৈছে তেনেহলে আপোনালোকে মোক যোগাযোগ কৰিব পাৰে। তো চাওক ইয়াত 80 ml ঔষধ আছে। পাৰ টেংকি 10 ml কৈ দিব পাৰিব। পাৰ টেংকি 10 ml কৈ দিব। দামটো অলপ বেছি হলেও কামটো কিন্তু 100%। তো এইটোৰ লগত এই গ্ৰাচিয়া যেটো ঔষধ আছে এটো হল ইনসেক্টিসাইড। ইয়াত লিখা আছে এটো হল ইনসেক্টিসাইড। এটো জলকিয়া গছৰ পাতবিলাক যদি কেকুৰি মাৰিছে তেনেহলে এই গ্ৰাচিয়াৰ লগত আপোনালোকে সাইবাৰ কিং ইয়াত 4 পেকেট দিছো। কিন্তু এক পেকেটত অলৰেডি 2 টেংকি কৈ বনাব পাৰিব। মোটামুটি কথা হল ইয়াত কিন্তু 80 ml ঔষধ আছে মানে কি পাৰ টেংকি যদি 10 ml কৈ দিয়া হয় তেনেহলে 8 টেংকি। ইয়াত 4 পেকেট দিছো। এক পেকেট যদি 2 টেংকি হয় তেনেহলে 8 টেংকি। ইয়াত আছে 80 ml 8 টেংকি। এই 8 গ্লাস পানী লব। 8 গ্লাস পানী এটা বাল্টিনত লৈ ঔষধ এই পেকেটটোৰ যিমান আছে সবখিনি ফটাই বাল্টিনত ঢালি দিব। এই 80 ml ঔষধ যে আছে এটো আপুনি ঢালি দিব। দিয়াৰ পিছত ধুনিয়াকৈ কম 10 মিনিট সময় তাতে ধুনিয়াকৈ ভিজাব দিব। ভিজি থাকক। ভিজোৱা হল 10 মিনিট পিছত আপোনালোকে পাৰ টেংকিত 1 গ্লাস কৈ পানী ভৰাব। টেংকিত পানী ভৰাই বাস আপোনালোকে স্প্ৰে কৰিব। নিশ্চয় বুজি পাইছে বা নিশ্চয় বুজাব পাৰিছো। তো সেকেন্ড টাইমত যেটো যাম এটো হল ফাঙ্গিসাইড। আপোনালোকে অকমান মন দি শুনিব মই কি কৈছো। এতিয়া মই ফাঙ্গিসাইডৰ ঔষধৰ কথা আলোচনা কৰিম। ইয়াত অলৰেডি জলকিয়া 2.5 বিঘা মাটি সেই কাৰণে গছৰ গুৰিত স্প্ৰে কৰিবৰ কাৰণে গছৰ গুৰিত ফাঙ্গিসাইড লাগিছে পচি গৈ আছে। ইয়াত অলৰেডি আপোনালোকে চাব পাৰিছে 6 পেকেট মানে 6 টেংকি ঔষধ। আপোনালোকে এটা বাল্টিনত 6 গ্লাস পানী ল'ব। 6 গ্লাস পানী লৈ এই 6টা পেকেট কাটি বাল্টিনত ঢালি দিয়ক। এটো হল ভেগৰ আৰু
এইটো হ'ল ৰেডোমেল গোল্ড। ইয়াত কিন্তু দুই ধৰণৰ আছে আৰু এই ৰেডোমেল গোল্ড যে দেখা পাই আছে এইটো চেঞ্জিনা কোম্পানীৰ। এইটো কিন্তু ফাংগিচাইডৰ কাৰণে খুবেই ভাল, আপোনালোকে এবাৰ স্প্ৰে কৰি চাব পাৰিব। তো 6 গ্লাছ পানীত এই 6 পেকেট দিলে, তাৰ লগতে এইটো কাটি ঔষধ যিমান হ'ল গোটেইখিনি দিলে। লগতে আৰু দেখুৱাই আছোঁ, এইটো হ'ল হেক্সাটাফ প্লাছ। এইটো এই 6 গ্লাছ পানী যে দিছে, এই 2 বটল ঢালি দিব সেই 6 গ্লাছ পানীৰ ভিতৰত, এই ৰেডোমিল গোল্ড তাতে ঢালি দিব আৰু এই 6 পেকেট যে আছে তাতে ঢালি দিব, সবকেইটা একেলগে 6 গ্লাছ পানীৰ মাজত ঢালি দি প্ৰতি টেংকিত 1 গ্লাছকৈ ভৰাব এই ঔষধৰ পানী আৰু স্প্ৰে কৰিব। বুজাব পাৰিছোঁ বা নিশ্চয় বুজি পাইছে। এতিয়া যাম মই ভিটামিনলৈ। কিন্তু ফাৰ্ষ্ট টাইম আপোনালোকে এই ফাংগিচাইড দিব গছৰ গুৰিত পচলা ভাল কৰিবৰ কাৰণে, ছেকেণ্ড টাইম আপোনালোকে এই ইনচেক্টিচাইড দিব, থাৰ্ড টাইম, তৃতীয় টাইমত আপোনালোকে দিব এইটো ঔষধ চাই পাৱাৰ প্লাছ। এইটো হ'ল ভিটামিন। ইয়াত দুটা দিছোঁ অলৰেডি, ইয়াত আৰু এটা আছে। তো মণিৰাম চাৰ্জাৰী দা আপুনি চাই আছে নিশ্চয়, আপুনি ভিডিঅ'টো অকণমান মনোযোগী হৈ চাব। এই চাই পাৱাৰ প্লাছ পাৰ টেংকিত 16 লিটাৰ যদি হৈছে তেনেহ'লে আপোনালোকৰ পাৰ টেংকিত 30 ml কৈ দিব, আৰু যদি 13 লিটাৰ হয় তেনেহ'লে 25 ml কৈ দিব। এইটো হ'ল চাই পাৱাৰ প্লাছ। এইটো গছৰ ফুল সৰি নপৰিব, ফলন আহিব বেছি বেছি, আৰু গছৰ পাতবিলাক পূৰা চিকচিকীয়া হ'ব, হৰমনৰ কাম কৰিব। নিশ্চয় বুজি পাইছে। চতুৰ্থবাৰ কৈছোঁ, গোল্ড স্পেচিয়েল চইল। এইটো গোল্ড স্পেচিয়েল চইল, এইটো গোল্ড স্পেচিয়েল চইল। ইয়াত কিন্তু দানা বহুত আছে। এইটো বিঘাত 3 পেকেট। আকৌ দেখুৱাই দিছোঁ ইফালে, এইটো হ'ল গোল্ড স্পেচিয়েল চইল। এইটো গোল্ড স্পেচিয়েল চইল, গোল্ড স্পেচিয়েল চইল। ইয়াত 2-3 পেকেট হ'ল। মই আৰু এটা ভাগ কৰিছোঁ, 2.5 বিঘা মাটিৰ কাৰণে মই দিছোঁ। ইয়াত গোল্ড স্পেচিয়েল চইল, গোল্ড স্পেচিয়েল চইল, গোল্ড স্পেচিয়েল চইল। বুজি পালে? 3 পেকেট হ'ল। 1 বিঘা, 2 বিঘা, 3 বিঘা। 3 বিঘাৰ কাৰণে দিছোঁ, কিন্তু 2.5 বিঘা মাটি আছে, দিব পাৰিব, কোনো প্ৰব্লেম নাই। দানাত যিমান দিয়ক কোনো ক্ষতি নাই, ভালহে হ'ব। এতিয়া এইটোৰ লগত কি কৰিব, এই দানাটো কোৱালিটি স্পেচিয়েল চইল এপ্লিকেশ্যন। এইটো পাৰ বিঘাত 1 কিলো, পাৰ বিঘাত 1 কিলো, পাৰ বিঘাত 1 কিলো। এতিয়া 3 বিঘাৰ কাৰণে কিন্তু হৈছে, কিন্তু মণিৰাম চৰকাৰী দাদালৈ মই যে 3 বিঘাৰ কাৰণে ভগাই দিলোঁ, কিন্তু মাটি 2.5 বিঘা, কিন্তু 2.5 বিঘাতে আপুনি সেইখিনি দিব পাৰিব। কিন্তু কথা হ'ল প্ৰতি বিঘাত ইয়াত এটা 1 বিঘাত 3 পেকেট হ'ল গোল্ড স্পেচিয়েল, আৰু 1 পেকেট হ'ল কোৱালিটি স্পেচিয়েল বা চইল এপ্লিকেশ্যন। এই এটা 1 কিলো দানা 1 বিঘাত, আৰু 3 তলত দিয়া 3 পেকেট দানা 1 বিঘাত, এই 4 পেকেট 1 বিঘাত দিব। ইয়াৰ লগতে আপোনালোকে 5 কিলো DAP দিব পাৰিব, 5 কিলো ইউৰিয়া দিব পাৰিব, দি কিনে ধুনীয়াকৈ মিক্স কৰি তাৰপিছত দিয়ক। কিন্তু এই 4 পেকেট এবাৰ দিলে, 5 কিলো ইউৰিয়া 5 কিলো DAP লগত মিক্স কৰি দিলে, তাৰপিছত 5 কিলো ইউৰিয়া 5 কিলো DAP লগত এইখিনি আৰু 1 বিঘাত। তাৰপিছত যদি 1/2 বিঘা থাকিল, যদি অলপ দি বেছি হয় আৰু মিলাইকিনে দিলেই হ'ল। নিশ্চয় বুজি পাইছে। তো বন্ধুসকল, মোৰ ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব, আৰু মোৰ ভিডিঅ'টো আপোনালোকে যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকে, যাতে আপোনালোকৰ ভিডিঅ' পাই আপোনালোকৰ খেতি বাতি কৰাৰ কাৰণে মনোযোগী হয়, আগ্ৰহী হয়, টকা উপাৰ্জন কৰাৰ ভাল এটা ৰাস্তা বিচাৰি পায়, তাৰে কামনা লৈ আজিৰ ভিডিঅ' এইখিনিতে মই সমাপ্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।